আমাৰ গোটেইকেইটা আজি ব্লকত ছয়গাঁও ব্লকত বনগাঁও ব্লকত আমাৰ ইয়াত আৰু ভালেকেইটা আমাৰ গোটেই দক্ষিণ কামৰূপত প্ৰত্যেকটো ব্লকতে আজি উলহ মালহেৰে আয়োজিত হৈছে। আমাৰ শ্ৰদ্ধাৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বলিষ্ঠ সভাপতি ভূপেন কুমাৰ বৰাদেৱে আমাৰ কেন্দ্ৰীয় ৰাজ্যিক হেডকোৱাৰ্টাৰ হেড অফিচ ৰাজীৱ ভৱনত বিধায়কসকল জ্যেষ্ঠ নেতাসকল আজি অসম আন্দোলনৰ লগত জড়িত ভালেখিনি নেতৃত্ববৃন্দ হেমভাই সকলোকে লৈ ৰাজীৱ ভৱনত উত্তোলন কৰিছে আৰু আমি আজি গৰৈমাৰী আমাৰ ৰাজীৱ ভৱনত আমি পতাকা উত্তোলন কৰিছোঁ। এই পতাকা উত্তোলনৰ জৰিয়তে ভাৰতীয় সংবিধানক গণতান্ত্ৰিক ভাৰত ৰাষ্ট্ৰ বিশ্বৰ দৰবাৰত আৰু শক্তিশালী হোৱাৰ আমি আশা কৰিছোঁ। বাবা চাহেব আম্বেদকাৰৰ সভাপতিত্বত গঠিত হোৱা সংবিধান সভাই ভাৰতীয় গণতন্ত্ৰক ভাৰতীয় সংবিধানে আমাৰ ভেটি শক্তিশালী কৰিছে আৰু আজি কিছু লোকে এই সংবিধানক তছনছ কৰিবলৈ বিচাৰিছে। সাংসদৰ ভিতৰতো বাবা চাহেব আম্বেদকাৰক কিছু লোকে অপমান কৰিবলৈ বিচাৰিছে। ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰত আৰু শক্তিশালী হওক, ভাৰতে সদায় মূৰ দাঙি উঠক, অসমত প্ৰত্যেকটো ঠাই সকলো ঠাই মূৰ দাঙি উঠক, শক্তিশালীভাৱে থিয় হওক আৰু আমাৰ এই ঐতিহাসিক ঠাই আমাৰ ছয়গাঁও বনগাঁও গৰৈমাৰী চমৰীয়া বিভিন্ন প্ৰান্ত আমাৰ বিজয়নগৰে হওক মিৰ্জাই হওক সকলো ঠাই দক্ষিণ কামৰূপ এক শক্তিশালী শিখৰত থিয় হওক। আজি আপোনাসবে এই ২৬ জানুৱাৰী অনুষ্ঠান সম্প্ৰচাৰ কৰিব অহাৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ প্ৰতিটো অনুষ্ঠান হেড অফিচ আপোনালোকৰ হেডকোৱাৰ্টাৰ আপোনালোকৰ লাভাৰ্ছ ভিউৱাৰ্ছ ভাৰতবৰ্ষ ব্ৰহ্মাণ্ডৰ বুকুত আপোনালোকৰ যিমান আপোনালোকৰ লাভাৰ্ছ আছে ভিউৱাৰ্ছ আছে প্ৰত্যেকলৈ মই আজি পবিত্ৰ দিনটোৰ অভিনন্দন জনাইছোঁ। ভাৰত মাতৃৰ কাৰণে ভাৰতৰ স্বাধীনতাৰ কাৰণে যিসকল বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছে তেওঁলোকক আজি আমি স্মৰণ কৰিছোঁ। তেওঁলোকক আজি আমাৰ এই অনুষ্ঠানৰ পৰা আমি তেওঁলোকৰ শলাগ লৈছোঁ। অসম মাতৃৰ যিসমূহ সন্তানে ভাৰতৰ এই আন্দোলনত স্বাধীনতা আন্দোলনত আত্মবিসৰ্জন দিছিল, কনকলতা মুকুন্দ কাকতি কুশল কোঁৱৰ আৰু বিভিন্ন বীৰ বীৰাংগনাক আজি আমি স্মৰণ কৰিছোঁ। আমি একতাৰ গোলেৰে বান্ধ খাই থাকিম, শক্তিশালী এখন অসম শক্তিশালী এখন ভাৰতৰ আশা কৰোঁ। মহামানৱ মহাত্মা গান্ধী আচাৰ্য বিনোবা ভাৱে আবুল কালাম আজাদ বিভিন্ন নেতৃবৃন্দ ঝান্সী ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি তাতিয়া টুপিৰ পৰা আৰম্ভ কৰি আমাৰ যিসকলে এই আন্দোলনত ২৬ জানুৱাৰীৰ পবিত্ৰ অনুষ্ঠানত গৰৈমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আমাৰ গোটেইকেইটা আজি ব্লকত ছয়গাঁও ব্লকত বনগাঁও ব্লকত আমাৰ ইয়াত আৰু ভালেকেইটা আমাৰ গোটেই দক্ষিণ কামৰূপত প্ৰত্যেকটো ব্লকতে আজি উলহ মালহেৰে আয়োজিত হৈছে। আমাৰ শ্ৰদ্ধাৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বলিষ্ঠ সভাপতি ভূপেন কুমাৰ বৰাদেৱে আমাৰ কেন্দ্ৰীয় ৰাজ্যিক হেডকোৱাৰ্টাৰ হেড অফিচ ৰাজীৱ ভৱনত বিধায়কসকল জ্যেষ্ঠ নেতাসকল আজি অসম আন্দোলনৰ লগত জড়িত ভালেখিনি নেতৃত্ববৃন্দ হেমভাই সকলোকে লৈ ৰাজীৱ ভৱনত উত্তোলন কৰিছে আৰু আমি আজি গৰৈমাৰী আমাৰ ৰাজীৱ ভৱনত আমি পতাকা উত্তোলন কৰিছোঁ। এই পতাকা উত্তোলনৰ জৰিয়তে ভাৰতীয় সংবিধানক গণতান্ত্ৰিক ভাৰত ৰাষ্ট্ৰ বিশ্বৰ দৰবাৰত আৰু শক্তিশালী হোৱাৰ আমি আশা কৰিছোঁ। বাবা চাহেব আম্বেদকাৰৰ সভাপতিত্বত গঠিত হোৱা সংবিধান সভাই ভাৰতীয় গণতন্ত্ৰক ভাৰতীয় সংবিধানে আমাৰ ভেটি শক্তিশালী কৰিছে আৰু আজি কিছু লোকে এই সংবিধানক তছনছ কৰিবলৈ বিচাৰিছে। সাংসদৰ ভিতৰতো বাবা চাহেব আম্বেদকাৰক কিছু লোকে অপমান কৰিবলৈ বিচাৰিছে। ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰত আৰু শক্তিশালী হওক, ভাৰতে সদায় মূৰ দাঙি উঠক, অসমত প্ৰত্যেকটো ঠাই সকলো ঠাই মূৰ দাঙি উঠক, শক্তিশালীভাৱে থিয় হওক আৰু আমাৰ এই ঐতিহাসিক ঠাই আমাৰ ছয়গাঁও বনগাঁও গৰৈমাৰী চমৰীয়া বিভিন্ন প্ৰান্ত আমাৰ বিজয়নগৰে হওক মিৰ্জাই হওক সকলো ঠাই দক্ষিণ কামৰূপ এক শক্তিশালী শিখৰত থিয় হওক। আজি আপোনাসবে এই ২৬ জানুৱাৰী অনুষ্ঠান সম্প্ৰচাৰ কৰিব অহাৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ প্ৰতিটো অনুষ্ঠান হেড অফিচ আপোনালোকৰ হেডকোৱাৰ্টাৰ আপোনালোকৰ লাভাৰ্ছ ভিউৱাৰ্ছ ভাৰতবৰ্ষ ব্ৰহ্মাণ্ডৰ বুকুত আপোনালোকৰ যিমান আপোনালোকৰ লাভাৰ্ছ আছে ভিউৱাৰ্ছ আছে প্ৰত্যেকলৈ মই আজি পবিত্ৰ দিনটোৰ অভিনন্দন জনাইছোঁ। ভাৰত মাতৃৰ কাৰণে ভাৰতৰ স্বাধীনতাৰ কাৰণে যিসকল বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছে তেওঁলোকক আজি আমি স্মৰণ কৰিছোঁ। তেওঁলোকক আজি আমাৰ এই অনুষ্ঠানৰ পৰা আমি তেওঁলোকৰ শলাগ লৈছোঁ। অসম মাতৃৰ যিসমূহ সন্তানে ভাৰতৰ এই আন্দোলনত স্বাধীনতা আন্দোলনত
আত্মবিসৰ্জন দিছিল কনকলতা মুকুন্দ কাকতি কুশল কোঁৱৰ আৰু বিভিন্ন বীৰ বীৰাংগনক আজি আমি স্মৰণ কৰিছোঁ আমি একতাৰ গোলেৰে বান্ধ খাই থাকিম শক্তিশালী এখন অসম শক্তিশালী এখন ভাৰতৰ আশা কৰোঁ মহামানৱ মহাত্মা গান্ধী আচাৰ্য বিনোবা ভাৱে আবুল কালাম আজাদ বিভিন্ন নেতৃবৃন্দ ঝান্সী ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি তাতিয়া টুপিৰ পৰা আৰম্ভ কৰি আমাৰ যিসকলে এই আন্দোলনত শান্তিত থাকিব পাৰিছোঁ আজি মই আকৌ এবাৰ আপোনালোকৰ জৰিয়তে এই পবিত্ৰ দিনটোৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ ১৯৫০ চনৰ ২৬ জানুৱাৰী দেশত গৃহীত হৈছিল সংবিধান আজি সংবিধানৰ প্ৰস্তাৱনাত আমি এজনে আনজনক নিশ্চয় কৰিছোঁ আমাৰ ইয়াত কোনো জাতিভেদ নাই ধৰ্ম বিভেদ নাই আমি সকলোৱে সকলোৰ কাৰণে সকলোৰে বাক স্বাধীনতা মৌলিক অধিকাৰ কোনোৱে খৰ্ব কৰিব নোৱাৰে আজি পবিত্ৰ দিনটোত আপোনালোক সকলোকে আকৌ এবাৰ মোৰ অভিনন্দন জনাই আপোনালোক ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ দিছোঁ